আজি আমি অসমৰ ঐতিহাসিক স্থানসমূহৰ বিষয়ে চাম যিকেইটা আপোনাৰ যিকোনো এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হ'ব। আমি ফাৰ্ষ্ট কুৱেশ্যনটোতে যাওঁ যে কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত আছিল। ইয়াৰ কাৰণে আপুনি চাৰিটা অপশ্যন হ'ব: নীলাচল পাহাৰ, চণ্ডল পাহাৰ, গাৰো পাহাৰ আৰু পাটকাই পাহাৰ। ইয়াতো আমি এনচাৰখিনি যাওঁ যে নীলাচল পাহাৰ আপোনাৰ ৰাইট এনচাৰ হ'ব। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন, শিৱসাগৰ কোন আহোম ৰাণীয়ে নিৰ্মাণ কৰিছিল। ইয়াতো আমি এনচাৰখিনি যাওঁ। এনচাৰৰ ভিতৰত আমাৰ যিটো ৰাইট এনচাৰ হ'ব ৰাণী অম্বিকা। ঠিক আছে, ৰংঘৰ কিহৰ বাবে বিখ্যাত বা ৰংঘৰ কিহৰ বাবে ব্যৱহাৰ কৰা হৈছিল এইটো আমি যদি চাওঁ ৰাইট এনচাৰখিনি খেল ধেমালি বচাবলৈ। তলাঘৰ মূলত কিহৰ বাবে ব্যৱহৃত কৰা হৈছিল, এইটো সামৰিক ঘাটিৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছিল। চৰাইদেউ মৈদাম কিহৰ সৈতে তুলনা কৰা হয়, এইটো আমাৰ ৰাইট এনচাৰ হ'ব মিছৰৰ মীৰাপিতৰ বাবে তুলনা কৰা হৈছিল। ঠিক আছে, চৰাইদেউ মৈদাম কোন বংশৰ সমাধিস্থল, এইটো আমাৰ ৰাইট এনচাৰ হ'ব আহোম বংশৰ সমাধিস্থল। হাজো কোনটো বৈশিষ্ট্যৰ বাবে বিখ্যাত, হাজো এইটো ধৰ্মীয় সম্প্ৰীতি। ঠিক আছে, হয়গ্ৰীৱ মন্দিৰ কোন ঠাইত অৱস্থিত আছিল, এইটো হাজো, ৰাইট এনচাৰ হ'ব। মদন কামদেৱ কোন জিলাত অৱস্থিত, এইটো ৰাইট এনচাৰ হ'ব কামৰূপ। ঠিক আছে, মদন কামদেৱৰ ভাস্কৰ্য কোন যুগৰ নিৰ্দেশন, এইটো হ'ল পাল যুগ। ঠিক আছে, শোণিতপুৰ নামটো কোন নগৰৰ প্ৰাচীন নাম হয়, তেজপুৰ। দা পৰ্বতীয় ধ্বংসেচেছ কোন ঠাইত অৱস্থিত, এইটো আমি যাওঁ তেজপুৰ। ধুবুৰী কোন নদীৰ পাৰত অৱস্থিত, এইটো ব্ৰহ্মপুত্ৰ। ঠিক আছে, অসম ব্ৰিটিছ শাসন আৰম্ভ হয় কোন চনৰ পিছত, এইটো হ'ল 1826 চনৰ পিছত। ঠিক আছে, শিৱদৌল কোন ঠাইত অৱস্থিত, এইটো আমি চাওঁ শিৱসাগৰ। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যনৰ কাৰণে আমি নিশ্চয় কমেণ্ট কৰিব পাৰে। ইয়াৰ উপৰিও আপোনাৰ কোনটো টপিকত কুৱেশ্যন বিচাৰে নিশ্চয় কমেণ্ট কৰিব।